ঐ মৰমত মাতিছো ও তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি ঐ আমাৰ হামদের বাগানে এটা চকৰা আছিল রে ওইটার নাম বাণী রে হাসি থৈছো গোপনে তোমালৈ মৰম মনৰ বলিয়া পানে পগলা কৰি মোক মাৰিছে তোমাৰে কাষে পাবলে হিয়া ধুৱা ধুৱা লাগিছে তামোলৰে পুলি মইনা উলি তামোলৰে পুলি এই কঁকাল ভাঙি ভাঙি নাচি বিলা হৰি নাচুকি মুলগি উলা দিলা দিলা আকৌ দিলা দিলা দেনাই তো ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ত আজি এগৰাকী ব্যতিক্ৰমী কণ্ঠশিল্পী আমি মুকলিকৈ ক'ম কণ্ঠশিল্পী হিচাপে আত্মপ্ৰকাশৰ তেওঁৰ বেছিদিন হোৱা নাই 2 বছৰীয়া তেওঁৰ অভিজ্ঞতা আৰু 2 বছৰীয়া এই অভিজ্ঞতাৰ মাজতে তেওঁ এগৰাকী চমকপ্ৰদ ব্যতিক্ৰমী আৰু মনোৰঞ্জন সৃষ্টিকাৰী কণ্ঠশিল্পী হিচাপে নিজকে পৰিচয় দিবলৈ সক্ষম হৈছে আৰু সেইবাবে আমি এনেকুৱা এগৰাকী ব্যতিক্ৰমী শিল্পীক যাৰ বডি লেংগুৱেজ যথেষ্ট পজিটিভ যাৰ যিটো ষ্টেজ পাৰফৰ্মেঞ্চ বুলি কোৱা হয় যথেষ্ট তেওঁলোকৰ এটা পজিটিভ এয়া হ'ল বাণী মেধিক আজি আমি অতিথি কৰিছোঁ বাণী মেধি ডাঙৰীয়া স্বাগতম জনাইছোঁ নমস্কাৰ তো আমি বহু শিল্পীৰ সৈতে আমাৰ সাংবাদিকতা জীৱনৰ বিগত সময়ছোৱাত লগ পাইছোঁ কিন্তু আপোনাৰ দৰে ব্যতিক্ৰম মানুহ পোৱা নাই যি এনেকুৱা এটা বয়সলৈকে সংগীতৰ যিটো আনুষ্ঠানিক প্ৰৱেশ বুলি কোৱা হয় এই চমকপ্ৰদ সিদ্ধান্তটো কেনেকৈ ল'লে কি টাৰ্ণিং পইণ্টৰ কাৰণে আপুনি সংগীতৰ জগতলৈ আহিলে ক'ব গ'লে মোৰ সৰুৰ পৰা একচুৱেলি চৰ্চা আছিলে চ' বিশেষ কাৰণবশতঃ মই ধৰি লওক আপোনাৰ অসমৰ ৰাইজৰ মাজত তেনেকৈ ধৰি লওক গান পৰিৱেশন কৰিব পৰা নাছিলোঁ তো ধৰি লওক আপোনাৰ সেইটো সময়ত ধৰি লওক আপোনাৰ নিজে প্ৰিপাৰেশ্যন হৈছিলোঁ যদিও কিছুমান কথা ধৰি লওক আপোনাৰ জানিব বাকী আছিলে কিছুমান গানৰ কথা ধৰি লওক আপোনাৰ শিকিব বাকী আছিলে আৰু যি গতিকে মই তাৰপিছতে মোৰ ককাইদেউ আমাৰ স্বনামধন্য শিল্পী বিমান বৰুৱাদেৱ মই তেখেতক লগ পালোঁ লগ পোৱাৰ পাছৰে পৰা তেখেতে মোক উৎসাহ দিলে প্ৰেৰণা দিলে লগতে তেখেতে ক'লে আমি আছোঁ সদায় তুমি চিন্তা নকৰিবা তুমি আগবাঢ়ি যোৱা তুমি গান গাই ভাল পোৱা আৰু সেইবাবে ধৰি লওক আপোনাৰ মই তেখেতৰ কথামতে মই নিজকে প্ৰস্তুত হ'লোঁ তাৰপিছত মই আপোনাৰ যোৱা 2021 চনৰ পৰা গান গাব আৰম্ভ কৰিছোঁ তাৰমানে আপোনাৰ গানক লৈ এটা স্পণ্টেনিয়াছ ফিলিং এটা আপুনি মানে ফিল কৰে মই একচুৱেলি গান গাই মই খুবেই আনন্দিত হওঁ আৰু মই আগতে যেতিয়া নেকি আপোনাৰ ধৰি লওক যিসকল আমি সৰুৰ পৰা ধৰি লওক জুবিনদাৰ গান শুনি ডাঙৰ হৈছোঁ লগতে আমাৰ শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ গান শুনি ডাঙৰ হৈছোঁ লগতে আমাৰ খগেন মহন্ত অৰ্চনা বাইদেউ বা আমাৰ ধৰি লওক আপোনাৰ জয়ন্ত হাজৰিকা তেখেতসকলৰ গান খুবেই শুনো মই আৰু কিশোৰ কুমাৰৰ মই তেনেকুৱা ধৰি লওক আপোনাৰ গান চান শুনো বিশেষকৈ আলপুটো কৰে তেওঁলোকৰ গানবিলাকে আৰু ধৰি লওক আপোনাৰ অন্তৰত সোমাই যায় তো তেখেতসকলে যদি গান গাব পাৰিছে মই কিয় নোৱাৰিম তেখেতসকলৰ মানুহ ময়ো মানুহ তো সেই মৰ্মে ধৰি লওক মই ষ্টেপটো ল'লোঁ যাৰ কাৰণে মই উৎসাহ পালোঁ প্ৰেৰণা পালোঁ মোৰ স্বনামধন্য শিল্পী আমাৰ বিমান ককাইদেউ তেখেতে খুব গুৰুত্ব দিলে মোৰ কথাটোক লৈ আৰু মই ইচ্ছা কৰাৰ হিচাপে আজি তেখেতৰ ওচৰত মই কৃতজ্ঞতা মই থাকিব সদায় মোৰ ফালৰ পৰা আৰু তেনেকৈ ধৰি লওক আপোনাৰ গানৰ মাজেদি তেনেকৈ আগবাঢ়ি গৈ আছোঁ আৰু ইতিমধ্যে গম পাইছে আপোনালোকে মই বহুতকেইটা গান অসমবাসী ৰাইজৰ মাজত সেই বিষয়ে জনাম যিহেতু আমি এতিয়া ক'লো ব্যতিক্ৰমী শিল্পী হিচাপে কেনেকুৱা ব্যতিক্ৰমী আমাৰ কথাৰ লগত মিল আছে নে নাই প্ৰমাণ দেখুৱাম আৰু বেক টু বেক বাণী মেধি 2টা গান আমি আগবঢ়াইছোঁ আৰু গান 2টা শুনোৱাৰ পিছতে আমি পুনৰ আমাৰ সাক্ষাৎকাৰৰ মাজলৈ উভতি আহিম ঐ আমাৰ হামদের বাগানে এটা চকৰা আছিল রে ওইটার নাম বাণী রে বনৰ বলিয়া বানে পগলা কৰি মোক মাৰিছে তোমাৰে কাষে পাবলে হিয়া ধুৱা ধুৱা লাগিছে
ক'ব মনে খোজে চকুতে চকু ৰাখিম ইউ আৰ মাই হাৰ্ট বুলি ক'ব মনে খোজে জোহাৰতে লৈ সাবতি তোমাৰ কাৰণে
বাণী মেধিক লৈ আটাইতকৈ আকৰ্ষণীয় আৰু মোক আকৰ্ষিত কৰা কথাটো এইটোৱে যে আমি পৃথিৱীৰ সদায় নিজত্বক আৱিষ্কাৰ কৰিব লাগে যে আপোনাক আমাৰ লগ পোৱা বা সাক্ষাৎ বেছি হোৱা নাই কিন্তু তথাপিতো আপোনালোকে ভাল কাৰণটো এইটোৱে যে আপুনি নিজাববীয়াকৈ আগবাঢ়িছে নিজৰ কণ্ঠৰে আগবাঢ়িছে আৰু নিজা গানেৰে আগবাঢ়িছে যেতিয়া আমি আপোনাক আমন্ত্ৰণ জনাইছিলোঁ তেতিয়া আপুনি কৈছিলে কেৱল মই মোৰহে গান গাম এই যিটো আত্মবিশ্বাস এই যে নিজৰ গান গাম নিজৰ পৰিচয়ৰে আগবাঢ়িম আনৰ ওপৰত ভেজালি নহয় এয়া কিন্তু আপুনি ডাঙৰ মেছেজ এটা পঠাইছে কিন্তু নিশ্চয় মই এইটো কথা মই অৱগত কৰিছিলোঁ আপোনালোকৰ সহকৰ্মীসকলৰ আগত কৈছিলোঁ যদিহে মই আপোনালোকৰ কাষত গান পৰিৱেশন বা এনেকুৱা ষ্টুডিঅ'ত যদি আমন্ত্ৰণ দিছে মই নিশ্চয় ৰক্ষা কৰিম কিন্তু এটা মোৰ কণ্ডিশ্যন আছে কথা হৈছে কি মই নিজে পৰিৱেশন কৰা গানতহে মই ধৰি লওক আপোনালোকৰ ষ্টুডিঅ'ত গৈ তেনেকুৱা মই মোৰ তেনেকুৱা গান আগবঢ়াম আনৰ গান ধৰি লওক আপোনাক গাব পাৰোঁ কিন্তু কথা হৈছে কি যি গতিকে জুবিন দা এটা ব্ৰেণ্ড পাপন দা এটা ব্ৰেণ্ড তো মই জুবিন দা হ'ব নোৱাৰোঁ 7টা জন্মৰ পাছত মই জুবিন দা হ'ব নোৱাৰোঁ মই হ'ব পাৰোঁ কিন্তু মই বাণী মেধি হিচাপে মই ব্ৰেণ্ড এটা বনাব বিচাৰোঁ যেনেকুৱা ধৰি লওক আপোনাৰ হয় ধন্যবাদ মই যেনেকৈ ধৰি লওক আপোনাৰ বেলেগৰ গান শুনো সঁচা কথা বাট মই তেখেতসকলক ফ'ল' নকৰোঁ মই গানহে শুনো গানৰ সকলোৰে ধৰি লওক আপোনাৰ টিউনবিলাক বেলেগ সকলোৰে ধৰি লওক আপোনাৰ কালচাৰেল জগতখনে ধৰি লওক আপোনাৰ বেলেগ ধৰণে তেনেকৈ গৈ আছে কিন্তু নিজাববীয়াকৈ মই যিকেইটা গান ধৰি লওক আপোনাৰ মই কেইটামান গানো লিখিছোঁ আৰু মই কণ্ঠদানো কৰিছোঁ মিউজিক কৰিছে আমাৰ নীলোৎপল শব্দ লগতে মোৰ ভাইটি কেইজনমানো আপোনাৰ গান অলৰেডি মানে লিখিহেঁতে মোক দিছে তেওঁলোকে লিখি দিছে টিউন কৰিছে কণ্ঠদান কৰিছোঁ মই তো সেই মৰ্মে মই নিজকে বাণী মেধি হিচাপে অসমৰ ৰাইজৰ মাজত আহিব বিচাৰোঁ মই এটা ব্ৰেণ্ড হিচাপে আহিব বিচাৰোঁ বাণী মেধি ব্ৰেণ্ড এই কথাটো আমি বহুত আগৰ পৰাই কৈ থাকোঁ আৰু অসমত প্ৰায় মুছলিমে কেইগৰাকী মানে যেনেকৈ শেহতীয়া জুবিন গাৰ্গৰ পিছত আমাৰ সীমান্ত শেখৰ দীক্ষু বা এনেকৈ নীলাকা বা আমাৰ অটোৱালা কি দেখা মাত্ৰ কেইজনমানহে 90% মই কমে গ'ল 95%ে কেৱল বেলেগৰ গীত গাই জুনিয়ৰ অমুক হয় জুনিয়ৰটো অমুক হয় বেলেগৰ গীত গাই গোটেই জীৱনটো পাৰ কৰি দিয়ে কিন্তু আপুনি যে গীতৰ জগতত প্ৰৱেশ কৰিয়ে নিজৰ গীতেৰে আত্মপ্ৰকাশ কৰিছে এইটো ডাঙৰ মেছেজ এই কাৰণে যে আমি সদায় নিজত্বক আৱিষ্কাৰ কৰিব লাগে নিজক চিনি পাব চেষ্টা কৰিব লাগে নিজৰ পৰা আগবাঢ়ি যাবলৈ হ'লে সেই সাধনাটো লাগিব আপুনি আচ্ছা এই যে কনফিডেন্সটো কেনেকৈ আহিল আপোনাৰ যে য়েছ আই কেন চিং মই মোৰ মাতেৰে মই মোৰ গীত গাব পাৰোঁ এই কনফিডেন্সটো কেনেকৈ আহিল মই একচুৱেলি বহুত তেনেকৈ ৰিহাব কৰোঁ মই ৰাতিপুৱাৰ ভাগত 1 ঘণ্টা 2 ঘণ্টা তেনেকুৱা মই ৰিহাৰ্চেল কৰোঁ নিজকে আপোনাৰ ভকেল ৰিহাবটো কৰোঁ মই ভকেলৰ কাৰণে যিখিনি ধৰি লওক আপোনাৰ বহুতখিনি মই বাছি খাওঁ আগতে মই আপোনাৰ ঠাণ্ডা পানী খাইছিলোঁ একদম কমপ্লিটলি মই আপোনাৰ সাৱধান মই গৰম পানী খাওঁ দিনত আপোনাৰ গৰম পানী খাওঁ যিমান আপোনাৰ গৰম দিন হ'লেও আপোনাৰ গৰম পানী খাওঁ ৰাতিপুৱাৰ ভাগত মই গৰম পানীয়ে খাওঁ ৰাতিও মই আপোনাৰ গৰম পানী ইউজ কৰোঁ আপোনাৰ খোৱাৰ ক্ষেত্ৰত কৈছোঁ আপোনাৰ আৰু ঠাণ্ডা জাতীয় বস্তু আইচক্ৰীম বহুত ভাল পাওঁ বাট মই আইচক্ৰীম নাখাওঁ আচ্ছা আপুনিতো ব্যৱসায় বা বিভিন্ন কামত জড়িত থাকে কিন্তু মই এইটোৱে বুজি পালোঁ যে সেইবিলাক ব্যস্ত থাকোঁতে কিমান আপোনাৰ কষ্ট হয় তাৰ মাজত তীব্ৰ গৰমত আইচক্ৰীম বা ঠাণ্ডা খাব ইচ্ছা যায় কিন্তু আপুনি গানক এনেকুৱা মন মগজুত সোমাই লৈছে যে মই গোটেই দিনটোৰ যিমানে আপুনি কিবা ৰাজনীতিৰ কাম সামাজিক কাম ব্যৱসায়িক কাম সমাজৰ কাম নকৰক গানটোহে আপোনাৰ মেইন মানে মূৰত মানে কামৰণি বুলি যিটো কোৱা হয় পোকে কামোৰা বুলি এই গানটোহে খুন্দিয়াই থাকে আপোনাক একচুৱেলি মোৰ লগৰ বন্ধুবিলাকৰ ক্ষেত্ৰতো কৈছোঁ মই বিশেষকৈ তেখেতসকলে আগতে সামাজিক কাম বা তেনেকুৱা ধৰি লওক আপোনাৰ ৰাইজৰ কাম বা আমি সকলোৱে একগোট হৈ আমি সংগঠনত আছিলতো জাতীয় সংগঠনত আমি ধৰি লওক একেলগে জাতীয় সংগঠন কৰিছিলোঁ তো বহুতে মোক একচুৱেলি মাতিছিলে এটা সময়ত আজিকালি কি হয় আজিকালি এওঁক নামাতো কাৰণটো হৈছে কি এওঁ অকল গানে তেওঁৰ মানে গানে প্ৰাণ হৈ গৈছে হয় সঁচা কথা এইটো তো বিশেষকৈ একচুৱেলি আগতে মোৰ প্ৰফেশ্যনেলটো অকণমান বেলেগ আছিলে বিজনেছমেন আছিলে বাট এতিয়াও বিজনেছমেন হয় কিন্তু এতিয়া মই নিজকে মানে কি ষ্টাব্লিছ কৰিব বিচাৰিছোঁ প্ৰফেশ্যনেল ছিংগাৰ হিচাপে তো মই সেইটো যদি আপোনালোকে সহায় কৰে আপোনালোকে যদি ছাপৰ্ট কৰে সমূহ অসমবাসী ৰাইজে যদি মোক ছাপৰ্ট কৰে নিশ্চয় আপোনালোকৰ যোগেদি তেনেকৈ মই আগবাঢ়ি যোৱাৰ কাৰণে মই প্ৰস্তুত হ'ম যিগৰাকী ব্যক্তিয়ে আনৰ পৰিচয় বা আনৰ ওপৰত আনৰ গান গাই পপুলাৰ হোৱাৰ হাবিয়াস কৰা নাই নিজৰ গান গাই পপুলাৰ হোৱাৰ হাবিয়াস কৰিছে আৰু ইউটিউব চেনেলো আছে তেওঁৰ বাণী
মেধি বুলি আছে বাণী মেধি বুলি, হয়, আৰু বিএম এণ্টাৰটেইনমেণ্টটো কিবা দেখা পালো এটা BM 369 এণ্টাৰটেইনমেণ্ট। তো তাততো এই গানবিলাক আগবঢ়াইও দিছে। গতিকে যিগৰাকী ব্যক্তিয়ে আনৰ ওপৰত ভেজা নিদি নিজৰ ওপৰত সেইখিনি অকণমান ভুলেই হওক শুদ্ধই হওক যিয়ে নহওক, কিন্তু নিশ্চয়। আৰু আমিতো ভইচটো এটা মেটাৰ কৰে, তো আপোনাৰ ভইচটো যথেষ্ট এটা এট্ৰাকশ্যন এটা আছে, যিটো আমাৰ যি কোৱা হয় ডমিনেট কৰা বুলি কোৱা হয়, সেই ডমিনেশ্যনটো আপুনি দিব পাৰিছে এই ভইচটোৰ আছে। আৰু এতিয়া আপুনি যিমান দূৰ শিকিও আছে, এই খবৰটো ল'ম তাৰ পূৰ্বে আকৌ বেক টু বেক দুটা গান আমি শুনাইছোঁ, যে আমি কোৱা কথাখিনি যিখিনি আমি কামত সন্তুষ্ট হয় আমি মুকলিকে প্ৰশংসা কৰি আছোঁ, যিমান প্ৰশংসা কৰিব হয়তো লাগে নালাগে নাজানো। গতিকে দুটা গান শুনাই আমি দেখুৱাব বিচাৰিছোঁ সঁচাকৈ মই কোৱা কথাখিনি আৰু মিল আছে নে নাই। আহক বাণী মেধিৰ দুটা গান বেক টু বেক আমি উপভোগ কৰোঁ। নিশ্চয়, ঠিক আছে। কথাৰ শুনা না ও মোৰে কলিজা কাষতে বাৰুৱানা সাঁচি থৈছোঁ গোপনে তোমালৈ মৰম আছো থাকিম তোমাৰ হতে উৰাটো জীৱন সাঁচি থৈছোঁ গোপনে তোমালৈ মৰম আছো থাকিম তোমাৰ হতে উৰাটো জীৱন। বোলো মেঘে গাজিলে বৰষুণ নামে ধৰাখন শীতল কৰে, তোমাক দেখিলে পৰ্বতী বন্তৰ কাৰণে মোৰ লাগে, তোমাক দেখিলে পৰ্বতী বন্তৰ কাৰণে মোৰ লাগে। গাজিলে বৰষুণ নামে ধৰাখন শীতল কৰে, তোমাক দেখিলে পৰ্বতী বন্তৰ কাৰণে মোৰ লাগে, তোমাক দেখিলে পৰ্বতী বন্তৰ কাৰণে মোৰ লাগে। ঈশ্বৰই তোমাকে পুজিছো, আশা পূৰ কৰিবলৈ কত মই থাকিছো, ঐ লগৰ পৰে মোক আহে জানা বৰৰ কাই বুলি, তুমি বচালে বচোৱা হব নিজা বুলি ভাবি, সাঁচি থৈছো গোপনে তোমালৈ মৰম আছো থাকিম তোমাৰ হতে উৰে তোৰ জীৱন। বোলো মেঘে গাজিলে বৰষুণ নামে ধৰাখন শীতল কৰে, তোমাক দেখিলে পৰ্বতী বন্তৰ কাৰণে মোৰ লাগে, তোমাক দেখিলে পৰ্বতী বন্তৰ কাৰণে মোক লাগে, তোমাক দেখিলে পৰ্বতী বন্তৰ কাৰণে মোৰ লাগে। তুমি আহিলা ধীৰে ধীৰে হিয়াৰে কোনো গোপনে, নজনা নুবুজাকে আজি দেখোন মই
কেনেকৈনো হলো তোমাৰে নিয়ৰৰ দুপালে চকু তিয়ালে আজি মোৰ সপোনে পাৰ পাই হঠাতে মৰম সানি দিলা দেহত মোৰ হেঙুলীয়া মন ফাগুনত তুমি নুৱাই দিলা বুকুত মোৰ প্ৰেমৰে নৈ প্ৰণয় দুচকু তোমাৰে কি যে মায়া হিয়া মোৰ সঘনে উঠা নমা মোৰ প্ৰতিটো উশাহ তুমিয়ে জানা তোমাৰ অবিহনে মই আধৰুৱা নিয়ৰৰ পালে চকু তিয়ালে আজি মোৰ সপোনে সাৰ পাই হঠাতে মৰম সানি দিলা দেহত মোৰ হেঙুলীয়া মন ফাগুনত তুমি নুৱাই দিলা বুকুত মোৰ প্ৰেমৰে নৈ প্ৰণয় বুকুতে হেজাৰ আবেগৰ খেলা অচিনা সুৰতো তোমাৰে ছায়া সন্ধিয়াৰ আকাশৰ আবিৰৰ খেলা মৰমে কৰেহি দেৱা নিয়ৰৰ দুপালে দুচকু তিয়ালে আজি মোৰ সপোনে সাৰ পাই হঠাতে মৰম সানি দিলা দেহত মোৰ হেঙুলীয়া মন ফাগুনত তুমি গুৱাই দিলা বুকুত মোৰ প্ৰেমৰে নৈ প্ৰণয় আৰু আমি যিমান দূৰ জানো আপুনি সংগীতৰ জগতলৈ আহি প্ৰৱেশ কৰি এতিয়া আকৌ এই বয়সটো একো নহয় মানুহৰ টিল ডেথ মৃত্যুলৈকে আমৃত্যু শিকি যাব পাৰে এতিয়া আপুনি গান ভালকৈ শিকাৰ আকৌ প্লেন কৰিছে ক'ত শিকি আছে আপুনি মই আমাৰ সংগীতৰ গুৰু আৰু যাক আমি ধৰি লওক আপোনাৰ সন্মান কৰোঁ মই বিহুৰ পৰা ক্লাছিকেলৰ পৰা আদি কৰি গোটেইখিনি গান মই শিকি আছোঁ আমাৰ স্বনামধন্য শিল্পী আপোনাৰ বিমানদাৰ লগত শিকি আছোঁ আৰু ৰিচেণ্টলি মই দিগন্ত দাৰ লগত কথা পাতিছোঁ তেখেতে মাতিছে তেখেতৰ তাতো মই নিশ্চয় যাম আৰু লগতে আকৌ মই ধনেশ্বৰ মেধি বুলি এজন আছে তেখেত আপোনাৰ ক্লাছিকেল শিকাই আছে তো মই তেখেতৰ ওচৰত মই শিক্ষা গ্ৰহণ কৰি আছোঁ সময়টো কেনেকৈ মিলাই আপুনি যে মানে বাকী নিচিনাকৈ দেওবাৰ শনিবাৰৰ কথা নহয় বেলেগকৈ ৰাতি মিলাই বা দিনত মিলাই তেনেকৈ মিলাই মই তেখেতসকলক আমাৰ যিসকল ধৰি লওক আপোনাৰ সন্মানীয় আমাৰ গুৰুসকল আছে তেখেতসকলক মই কৈয়ে ৰাখিছোঁ মই ফোন কৰিহে আহিম এনেই ধৰি লওক আপোনালোকক আমনি নিদিওঁ আৰু বিশেষকৈ ধৰি লওক আপোনাৰ মোৰ টাইম টেবুলটো ধৰি লওক অকণমান ইফাল সিফাল হ'ব পাৰে নিশ্চয় যি গতিকে সাংসাৰিক মানুহ লগতে
ধৰি লওক উপাৰ্জনৰ জীৱিকাৰ লগতে ধৰি লওক আপোনাৰ বহুতখিনি কাম কাজ হাতত লৈ আগবাঢ়ি আছোঁ তো সেই মৰ্মে তেখেতসকলক মই ফোন কৰি আহোঁ গ'লে আৰু ৩-৪ ঘণ্টা ভালকৈ শিকি বুজি লৈ একদম মানে বহিলোৱে আৰু একদম ভালকৈ শিকি হয় বুজি হয় লৈ গুচি আহে মই আপোনাৰ ধৰি লওক 1 ঘণ্টা বা 1.5 ঘণ্টা ক্লাছ হয় কিন্তু কথা হৈছে মই 3 ঘণ্টা 4 ঘণ্টা বহি দিওঁ তাতে আচ্ছা, আপুনি গান গাই থকা মই লক্ষ্য কৰিছোঁ এটা যিটো বডি লেংগুৱেজ আপোনাৰ সেই কথা মই বাৰে বাৰে অন কেমেৰাই কৈছোঁ এই বডি লেংগুৱেজটো বহুতো নাথাকে বহু ভাল কণ্ঠশিল্পী থাকে বডি লেংগুৱেজটোৰ কাৰণে অডিয়েঞ্চক এট্ৰেক্ট কৰিব নোৱাৰে আপুনি হয়তো মই ইমান আপোনাৰ ষ্টেজ পাৰফৰ্মেঞ্চ চোৱা সৌভাগ্য হোৱা নাই মই ভাবোঁ যে আপোনাৰ ষ্টেজ পাৰফৰ্মেঞ্চ চাই দৰ্শক বিশেষভাৱে আপ্লুত হ'ব গান গোৱাৰ সমান্তৰালভাৱে গানটোৰ যিটো ৰিদম আপুনি যিটো এটা জোচ দিছে মানে এই জোচটো এটা মানে এই গোটেই ভিজুৱেলটোৱে এটা বেলেগ কৰি পেলাইছে মই যেতিয়া কেমেৰাৰ বেকচাইডে আছিলোঁ এইটো মানে স্পণ্টেনিয়াছ আহি যায় এইটো একচুৱেলি আহি যায় তো তেনেকুৱা এইটো জোচ বুলি যিটো কোৱা হয় মানে নিজকে ধৰি লওক আপোনাৰ মিউজিচিয়ানৰ ওপৰত ডিপেণ্ড কৰে এইটো মিউজিচিয়ানবিলাকে ধৰি লওক আপোনাৰ ভালকৈ যদি ভাল বজাইছে কিন্তু ভাল বজাইছে তেখেতসকলক মই বহুত বহুত ধন্যবাদ তেখেতসকলক তো বিশেষকৈ ধৰি লওক আপোনাৰ চিনাকিয়ে হয় মই প্ৰগ্ৰামত পায়ে থাকোঁ তেখেতসকলক আৰু বিশেষকৈ বহুত বহুত ধন্যবাদ আৰু আপোনালোকৰ চেনেলটোক আৰু কি বুলি ধন্যবাদ দিম মানে আপোনাৰ ডেম'ক্ৰেচি লাইভ 24/7 তো সমূহ ৰাইজক মই ক'ব বিচাৰোঁ যাতে আপোনালোকে অসমবাসী ৰাইজে এই চেনেলটোক আৰু আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ মৰম দিয়ে লগতে আপোনাৰ ধৰি লওক তেনেকৈ ভাল তেনেকৈ ধৰি লওক কমেণ্ট দিয়ে আপোনালোকৰ থ্ৰুৱেদি যাতে আমি ধৰি লওক তেনেকৈ এখেতো আগবাঢ়িব পাৰে লগতে এখেতসকলে আমাক আগবঢ়াই নিলে আমিও আগবাঢ়ি যাম নহয় জানো ৰাইজ তো সেইকাৰণে আপোনালোকক হাত জোৰ কৰি অনুৰোধ কৰিছোঁ যাতে আপোনালোকে আমাক ছাপোৰ্ট কৰে সহায় কৰে আৰু লগতে ধৰি লওক আপোনালোকে অনুষ্ঠানটো কেনেকুৱা পালে মোৰ গানবিলাক শুনি কেনেকুৱা পালে আৰু বিশেষকৈ বহুত বহুত ধন্যবাদ আমাৰ এখেত ডাঙৰীয়াক আৰু ইমানখিনি টাইম দিছে লগতে ইমান এটা সুন্দৰ এটা আপোনাৰ এখন আপোনাৰ মঞ্চ ক'ব লাগিব ষ্টুডিঅ' হ'লেও আপোনাৰ মঞ্চই হয় তো মই আহিছোঁ ইয়াতে কণ্ঠদান কৰিছোঁ মই নিজৰ গানতে মই কণ্ঠদান কৰিছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ ডেম'ক্ৰেচি লাইভ চেনেলৰ থ্ৰুদি আপকামিং আপোনাৰ মোৰ বহুত কেইটা গান ৰিলিজ হ'ব গৈ আছে অসমত এটা ব্যতিক্ৰম কৰিবলৈ গৈ আছে প্ৰায় 7.5 লাখ টকাৰ বাজেটটো ডাঙৰ কথা নহয় কিন্তু তাত লেম্বাৰগিনি নামৰ এটা নাম্বাৰ তাত জ্যোতিষিমতে ৰেকৰ্ডিং হ'ব প্ৰিয়ংকা ভৰালী পূজাৰ বতৰত এই গানটোৱে যে এটা চমক সৃষ্টি কৰিব আমি আশা কৰিছোঁ চিনেমাৰ পৰ্যায়ৰ প্লেনিং কেনেকৈ কৰা হৈছে এইটো একচুৱেলি মোৰ বহুত কেইটা অলৰেডি ভিডিঅ' আছে তো সেইকেইটাত ধৰি লওক আপোনাৰ ছাপোৰ্ট পাইছোঁ ভালেখিনি কিন্তু কথা হৈছে কি মই অকণমান বেলেগ ষ্টাইলত মই কৰিব বিচাৰিছোঁ যাতে মই মানে ৰাইজৰ আগত নিজকে ধৰি লওক আপোনাৰ চিনাকিটো এটা ভালদৰে হৈ যাওক হয় য়েছ হয় তো সেইটো হিচাপত আপোনাৰ মই এইটো সিদ্ধান্ত লৈছোঁ লেম্বৰগিনি য'ত কণ্ঠদান কৰিছে আমাৰ প্ৰিয়ংকা ভৰালী আৰু মই কণ্ঠদান কৰিছোঁ লগতে ৰেকৰ্ডিং হৈ গ'ল কমপ্লিট গানটো আপোনাৰ ৰেকৰ্ডিং হৈ গ'ল লগতে ভিডিঅ' আপকামিং আপোনাৰ ডেট 7ত আপোনাৰ ভিডিঅ'টো আমাৰ শ্বুট হ'ব জ্যোতি চিত্ৰবন ষ্টুডিঅ' লগতে আপোনাৰ শ্ৰদ্ধাঞ্জলি কানদণ্ড হ'ব তো সেয়েহে আহিব লগা যিটো আপোনাৰ ভিডিঅ' মোৰ নিউ ভিডিঅ' লেম্বৰগিনি বুলি তো তাত আপোনাৰ অভিনয় কৰিব আমাৰ প্ৰিয়ম পল্লৱী ফিগুদাৰ বৌ লগতে আপোনাৰ নবীন দেউৰী তো তেওঁলোক দুজন থাকিব লগতে মই ছাইড পাৰ্টত থাকিম আৰু ধুনীয়াকৈ গানটো সজাইছে আমাৰ নীলোৎপল শব্দ তেখেতে আপোনাৰ টিউন দিছে লিৰিক্স তেওঁৰ মিউজিক তেওঁৰ মিক্সিং তেওঁৰ গোটেইখিনি তেখেতে কৰিছে মই কণ্ঠদান কৰিছোঁ আৰু প্ৰিয়ংকা বাই কণ্ঠদান কৰিছে ইমান যিটো আহি আছে গোটেইখিনি শুনোৱাটো ইমান উচিত নহ'ব তথাপি এই লেম্বাৰগিনি শব্দটো থকা লাইনটো এবাৰ গাই দিব নেকি আচ্ছা নিশ্চয় চিম্পলকৈ আৰু চৰি তয়ে মোৰ আপোন গৰি কিনি দিম মই তোকে লেম্বৰগিনি হাততে পিন্ধাই দিম ৰলেক্স ঘড়ী তয়ে হবি মোৰে দিলে ৰাণী নেলাগে লেম্বৰগিনি আছে মোৰ মাৰুতি জানো মই তোৰে নাই চাকৰি নামাৰিবি ফুটনি এনেকুৱা হয় একচুৱেলি সুন্দৰ আৰু গান আচলতে কি যেনেকৈ ডক্টৰ ভূপেন হাজৰিকা বা জুবিন গাৰ্গে যেতিয়া কথা কয় কথাটোকে আমাৰ এটা বিশেষ আপ্লুত লাগে আপোনাৰ আমি মুকলিকে কৈছে যে সীমান্ত শেখৰ কিমান শিল্পী আছে যাৰ কথাখিনি শুনিয়ে ভাল লাগে ভইচটো আৰু সেই ভইচটোৱে আপোনাৰ যথেষ্ট মেটাৰ কৰিছে আপোনাৰ ক্ষেত্ৰত আৰু আপুনি যি ঠাণ্ডা পানী নাখায় গৰম পানী খায় যথেষ্ট কষ্ট কৰি তাৰ বাবেও এইটো সম্ভৱ হৈছে যি ৰিহেব কৰা বুলি কৈছে আমি আশা ৰাখিছোঁ যে বাণী মেধিৰ ৰূপত
বাণী মেধিৰ ৰূপত আমি মিছা কথা নকওঁ যে বাণী মেধিক আমিও সাংঘাতিক ৰূপত হয়। হয়তো তেওঁ ইমান আত্মপ্ৰকাশো কৰা নাছিলে, লাহে লাহে আত্মপ্ৰকাশ কৰি আছে। নিশ্চয়, যে নিশ্চয়। বাণী মেধিৰ ৰূপত বিশেষকৈ আগন্তুক বিহু মঞ্চ বা পূজাৰ সময়ত যে বিশেষ ৰূপত এটা যে প্ৰকাশ কৰিব, এইটো কিন্তু আমি ক'ব পাৰোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বহুত বহুত আগন্তুক ধন্যবাদ। সময়খিনি আগবাঢ়ি যাওক আৰু যিটো এটা জোচ বুলি কোৱা হয়। নিশ্চয়। আৰু বিশেষকৈ শেষত আকৌ এই কথাটো ক'ম যে আমি সদায় নকল কৰাৰ পৰিৱৰ্তে, কপি কৰাৰ পৰিৱৰ্তে নিজৰ পৰা চেষ্টা কৰিব লাগে। নিশ্চয়। যিটো আমাৰ অসমীয়া সমাজত বা অসমীয়া ডেকা-সকলক আৰু বেছিকৈ নকৰে। হয়, এই হয়। কিবা এলেহুৱা আৰু এই বেলেগৰ গানকেইটা গাইয়ে মই জুনিয়ৰ অমুক হৈ জীৱনটো চলাই দিম। কিন্তু আপুনি লেটলি এটা মিউজিক ইণ্ডাষ্ট্ৰীত অহাৰ পিছতো কিন্তু নতুন নিজৰ ধৰণে যিটো আত্মপ্ৰকাশ কৰি এটা মেছেজ দিছে যে হয়। আমি সদায় নিজৰ চিন্তা কৰিব লাগে, নিজৰ অন্তৰৰ পৰা নিজস্বক আৱিষ্কাৰ কৰিব লাগে, নিশ্চয়। নকল কপি পেষ্ট নহয়। হয়, সেইটো হয়। কিন্তু বহুত ডাঙৰ মেছেজ এটা পাইছোঁ। গতিকে হয়, আমি হয়। সেইটোৰ পৰা আইডিয়েল বুলিও ক'ব পাৰোঁ এটা ক্ষেত্ৰত। গতিকে আগন্তুক Thank you, সময়ত thank you, আৰু thank আগন্তুক you. সময়ত আৰু ভাল ভাল গান আহক, নিশ্চয়। শুভেচ্ছা দিলোঁ। আৰু হয়। অনুষ্ঠান সামৰিম, আৰু সামৰাৰ পূৰ্বে আজিৰ অনুষ্ঠানৰ অন্তিমটো গান বাণী মেধিৰ কণ্ঠত আমি আগবঢ়াইছোঁ। আৰু আগন্তুক লেম্বাৰগিনি ভাল ভাল গান আহি থাকক। হয়, আমি হয়। আৰু শেষত আৰু আপোনাৰ মৰমৰ দৰ্শকক কিবা ক'ব নেকি? অসমবাসী ৰাইজক মই এইটোৱে ক'ব বিচাৰিছোঁ, যাতে আপোনালোকে মোক মৰম চেনেহ দিয়ে। তো আপোনালোকে মৰম চেনেহ দিলে তেনেকৈ মই আগবাঢ়ি যাম। লগতে মোৰ যিকেইটা গান ইতিমধ্যে ইউটিউবত আপোনাৰ উপলব্ধ হৈছে, তো যাতে অসমৰ ৰাইজে মোৰ গানকেইটা ধৰি লওক আপোনাৰ চায়। আৰু যোনে যি পায়, ভাল পালে ভাল কমেণ্ট দিব, বেয়া পালে বেয়া কমেণ্ট দিব, আৰু লগতে লাইক ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। বহুত বহুত ধন্যবাদ। ভাল হ'লে শ্বেয়াৰো কৰি দিব। নিশ্চয় নিশ্চয়, Yes, ভাল হ'লে আপোনালোকে ঠিক শ্বেয়াৰ আছে। কৰি দিব। বহুত বহুত ধন্যবাদ। আৰু থেংক ইউ ডেম'ক্ৰেচি লাইভ 24/7। ঠিক আছে। আৰু ডাঙৰীয়াক মই বহুত বহুত নিশ্চয়, ধন্যবাদ। কৃতজ্ঞতা জনাইছোঁ মোৰ হয়। ফালৰ পৰা। আকৌ লগ পাম। Yes. বাৰু ভাল। হয়, ধন্যবাদ জনাইছোঁ। আৰু Thank শেষত you, আজিৰ thank you. অনুষ্ঠানত আমাৰ বাণী মেধিৰ কণ্ঠৰ অন্তিমটো গান আগবঢ়াইছোঁ আৰু বিদায় লৈছোঁ আজিৰ অনুষ্ঠানৰ পৰা। নমস্কাৰ। নমস্কাৰ নমস্কাৰ। ঐ ৰঙালী সৰুতে ঐ ভুমুকি মাৰিলে, ঐ প্ৰকৃতি শুৱনি হৈ, ঐ মৰম জান, ঐ গাভৰু ঐ মৰমত মাতিছো, তোমাক জানে মনি, তুমি মোৰ বুকুৰে হীৰা বাখৰ মণি। মৰমত মাতিছো, তোমাক জানে মনি, তুমি মোৰ বুকুৰে হীৰা বাখৰ মণি। ঐ কতেনো গৈ আছিলা বিচাৰি, ঐ ফুৰালা, কতেনো গৈ আছিলা বিচাৰি, ঐ ফুৰালা, জানো কিয়নো তুমি মোক বলিয়া কৰিলা, জানো তুমি মোক কিয় বলিয়া কৰিলা। হুৰ্ৰা! Hey! 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 তুমি নাচনি এতিয়া যে গাভৰু, আহাচোন কাষলৈ অকমান মৰম কৰো। মই বিচাৰিছো সুগন্ধি ঐ গোলাপ ফুল, মৰমে জানানে নিবিচাৰে জাতি গ'ল। তুমি নাচনি এতিয়া যে গাভৰু, আহাচোন কাষলৈ অকমান মৰম কৰো। মই বিচাৰিছো সুগন্ধি ঐ গোলাপ ফুল, মৰমে জানানে নিবিচাৰে জাতি গ'ল। ঐ জান, মোৰ জান, তোমাকে লগত লৈ পলাই গুচি যাম, ঐ তোমাকে লগত লৈ পলাই গুচি যাম। ফুল ফুলিছে বসন্তৰ, তুমি জানমণি বহাগৰ, প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত। গুণ গুণকৈ ভোমোৰা ফুলে ফুলে কৰিছে, দুপাততে নাহৰ তগৰ ডাল ভৰি ফুলিছে। জানমণি তুমিয়ে মোৰ কামনা বাসনা, তুমিয়ে মোৰ
শুভ বুলি শুনিলে ঐ ছোৱালীও যদি থলে সেইজনা ঈশ্বৰে এনেকৈয়ে আমি বিয়া পাতি নিবলে ঐ এনেকৈয়ে আমি বিয়া পাতি নিবলে ছোৱালী ধুনীয়া মাগু বৰণীয়া বগা গামোচীয়া হলে ডেকাটো বাদে দেই বুঢ়ায়ো যা মাৰিব বিহু নাচিবলৈ পালে মোৰ মইনা ঐ বিহু নাচিবলৈ পালে পৰ্বতৰ ঢেঢেকীয়া লিহিৰি পতীয়া বতাহত যেনেকৈ হালে ফুলৰে চাপৰত দূৰে লাহি কঁকাল দুচকিনি চামুই ভাগে দুদৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঢ়িব যাইছিলে চাগে মোৰ মইনা ঐ বাঢ়িব যাইছিলে চাগে গুণ 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 আইতি গুণৰ লগত ফট গুণ ভাইটি গুণ 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 আইতি গুণৰ লগত ফট গুণ ভাইটি একেলগে বহিছে চা গুণ 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 আইতি গুণৰ লগত ফট গুণ ভাইটি গুণ 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 আইতি গুণৰ লগত ফট গুণ ভাইটি একেলগে বহিছে চা এচেনিমাই জাতি নৈ বুৱাই দিম এচেনিমাই আজয় এচেনিমাই জাতি নৈ বুৱাই দিম এচেনিমাই কলিজাৰ তেজেৰে নৈ চিনিমাই তেজেৰে বৈ যাব নৈ চিনিমাই তেজেৰে বৈ যাব নৈ এচেনিমাই তোমাৰ নুমনি আনিব এচেনিমাই নুৱাবই ধুৱাব এচেনিমাই তুমি যোৱা বাটলে তুমি যোৱা বাটলে চা তুমি যোৱা বাটলে তুমি যোৱা বাটলে চা তুমি যোৱা বাটলে তুমি যোৱা বাটলৈ চা চিত পখিলা উৰা দি ফুলতে নাচনি তা কৰি ঐ ঘূৰা দি ফুলতে নাচনি তা কৰি ঐ ঘূৰা দি চিত পখিলা উৰা দি ফুলতে নাচনি তা কৰি ঐ ঘূৰা দি ফুলতে নাচনি তা কৰি ঐ ঘূৰা দি গোল উলি তামোলৰে পুলি মইনা উলি তামোলৰে পুলি সকাল ভাগি ভাগি নাচি লাহৰি নাচি তুমি বুলি নিৰাতিলা আকৌ নিৰাতিলা আকৌ নিৰাতিলা নাই তোৰ উলি তামোলৰে পুলি মইনা উলি তামোলৰে পুলি কঁকাল ভাগি ভাগি নাচি বিলাহৰি নাচকি মুলগি ফুলা নিৰাতিলা আকৌ নিৰাতিলা নাই তোৰ চিত পখিলা উৰা দি ঘূৰতে নাচনি তা কৰি ঐ ঘূৰা দি ঘূৰতে নাচনি তা কৰি ঐ ঘূৰা দি পিৰিতি বিদ্যা চূৰা দৈ পিৰিতি বিদ্যা বতি দৈ পিৰিতি মোৰে জীৱন থাকিব মোৰে জীৱন থাকিব পিৰিতি বিদ্যা চূৰা দৈ পিৰিতি বিদ্যা বতি দৈ পিৰিতি মোৰে জীৱন থাকিব